নমস্কাৰ, স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ চাবলৈ আৰম্ভ কৰিছে। ফাইনেলি আপোনালোকক সম্পূৰ্ণ কাজিৰঙাৰ গোটেই এণ্টায়াৰ ট্ৰিপটো যিখিনি আমি এক্সপ্ল'ৰ কৰিলোঁ, গোটেই এক্সপ্ল'ৰিং কৰা আমি সম্পূৰ্ণখিনি এক্সপিৰিয়েঞ্চ লগতে আপোনালোকক শ্বেয়াৰ কৰিছোঁ। আৰু এটামান ভিডিঅ' আহিবলৈ আছে আৰু ভিডিঅ'বিলাক বনাওঁতে যথেষ্ট সময় লাগে। তো এদিনত এটাকে ভিডিঅ' একচুৱেলি পষ্টিং কৰা হয়, অলপ সময় লাগি যায়। আৰু একেবাৰে যদি গোটেইটো ভিডিঅ' এণ্টায়াৰ গোটেই কাজিৰঙা ট্ৰিপটোৰ ভিডিঅ' যদি আপোনালোকৰ আগত উপস্থাপন কৰিলোঁ হয়, বহুত ৰাইজৰ দিগদাৰ হ'লহেঁতেন, কাৰণ ভিডিঅ'টো বিৰাট দীঘল হ'লহেঁতেন। তো 12, 13, 15 মিনিটৰ ভিতৰত ভিডিঅ'টো ৰাখিছোঁ, আপোনালোকৰ যাতে সহায় সুবিধা হয়। তো আপোনালোকক যেনেকৈ মই কমিটমেণ্ট কৰিছিলোঁ যে এণ্টায়াৰ যদি এই কাজিৰঙা ট্ৰিপৰ কিমানটো খৰচ, কম খৰচত, কম বাজেটত আপোনালোকে যাব পাৰে, তাৰ ওপৰতে আমি ভিডিঅ'টো আপোনালোকৰ আগত উপস্থাপন কৰিম বুলি প্ৰতিশ্ৰুতি দিছোঁ। আৰু সেই মৰ্মে আজি আহিলোঁ বাজেটৰ সময়। আজি আমি কাজিৰঙা গৈ কি কৰিলোঁ, কেনেকুৱা ধৰণৰ কাম কাজ কৰিলোঁ, কি খালোঁ, ক'ত থাকিলোঁ, কি চাফাৰী কৰিলোঁ, গোটেইখিনি টকা পইচাৰ যিখিনি মেইন কথা আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। আৰু লগতে যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যন ভিডিঅ'বিলাক আপোনালোকলৈ আহি থাকিব। আৰু লগতে ফেচবুকত যদি চাই আছে পেজটো ফ'ল' কৰি ল'ব। আৰু ভিডিঅ'টো লাষ্টলৈকে চাব, কাৰণ ক'ৰবাত যদি থাকি যায় আপোনালোকৰ পইচা পাতি পিছত যাওঁতে এটা বাজেটত যিহেতু এটা পৰিয়াল যোৱা হয় বা এটা শ্বেয়াৰিং বেছত এটা বাজেটত যোৱা হয়, বিপদত পৰিব পাৰে। তো সেইকাৰণে সম্পূৰ্ণৰূপে ভিডিঅ'টো চাওক। মই মোৰ মোবাইলৰ কেলকুলেটাৰটো খুলি লৈছোঁ, ক'ত ক'ত কি খৰচা হ'ল কাগজখিনিও মই অলৰেডি উলিয়াই লৈছোঁ। যিহেতু মই দুলীয়াজানৰ পৰা ট্ৰিপটো ষ্টাৰ্ট কৰিছিলোঁ, আপোনালোকে য'ৰ পৰা ট্ৰিপটো ষ্টাৰ্ট কৰে তাৰ পৰাই আপোনালোকে তেলৰ গাড়ীৰ পেট্ৰলৰ খৰচাটো উলিয়াই ল'ব। তো মই কেলকুলেটাৰটো অন কৰি পোনপ্ৰথমে মই আপোনালোকক কওঁ, দুলীয়াজানৰ পৰা অহা যোৱা মোক 2500 টকা পেট্ৰলৰ প্ৰয়োজন যোৱা দিনাখন। লাষ্টলৈ ঘূৰি অহাখিনি আকৌ কম, কিন্তু মই ঘূৰি অহাতে লগে লগে পেট্ৰলটো আপোনালোকক ঘূৰাই আহিছোঁ। পেট্ৰল মই গাড়ী হৈ এণ্টায়াৰ কাজিৰঙা ট্ৰিপ ঘৰৰ পৰা ওলাই গৈ ঘৰ পোৱালৈকে মোৰ 2500 টকা পেট্ৰলত খৰচ হ'ল। যাওঁতে আমি ক'তো একো খোৱা নাই, অনলি ধাবাত দুপৰীয়া সাঁজ খালোঁ 2টামান বজাত। নুমলীগড় ধাবাৰ ভিডিঅ' ইতিমধ্যে আপোনালোকৰ ওচৰত উপলব্ধ আছে। তো নুমলীগড় ধাবাত আমি পৰিয়াল গৈ খাইছিলোঁ, পাঁচজনে খাইছিলোঁ। তাত আমাৰ খৰচা হ'ল 1400 টকা হৈ গ'ল। খানা পিনা খালোঁ, খানা পিনা খাই গৈ আমি পালোঁগৈ কাজিৰঙা ৰিজৰ্টছ ল'লোঁ। ৰিজৰ্টছত আমি 5জনীয়া গোটেই পৰিয়ালটোৰে আমি ৰাতি থাকিলোঁ 2000 টকা ৰুমৰ ভাড়া। আৰু থাকিলোঁ আমি ক'ত, কাজিৰঙা ৰিজৰ্টছত। আপোনালোকে যদি কাজিৰঙা ৰিজৰ্টছত থাকিব ইচ্ছা কৰে, ডেছক্ৰিপশ্যনত টেলিফোন নম্বৰ থাকিব, আপোনালোকে ফোন কৰি বুকিং কৰি ল'ব পাৰিব। তো প্ৰথম দিনাখনৰ কাৰ্যসূচীত আমাৰ টোটেল খৰচা হ'ল 5900 টকা। এতিয়া কথা এটা কৈছোঁ, পৰিয়ালৰ লগত যদি আপুনি ওলাই গৈছে আপোনাৰ খৰচাটো হৈছে 5900 টকা। কিন্তু আপুনি 4জনীয়া গ্ৰুপ এটা বান্ধি যদি যায়, ইয়াত যদি 5900 টকা ডিভাইড বাই আপোনাৰ 4 কৰি দিয়ে, 1400 টকাৰ ভিতৰত আপোনাৰ প্ৰথম দিনাখনৰ কাৰ্যসূচীটো হৈ গৈছে ইতিমধ্যে 1500 টকাৰ ভিতৰত। তো ইমানখিনিলৈকে আপোনালোকে ক্লিয়াৰ হ'ল। 2 নম্বৰ দিনাখনৰ আমাৰ ইয়াতে আকৌ ৰাতি আৰু এটা কথা আছে। ইয়াতে আপোনাৰ 2500 প্লাছ খোৱা বোৱাৰ 1400 প্লাছ ৰাতি আমি অৰ্কিড পাৰ্কৰ যিটো 6:30 বজাৰ সন্ধিয়া প্ৰগ্ৰেম, সেই প্ৰগ্ৰেমটো আমি ভিতৰত চাবলৈ গৈছিলোঁ। পাৰ হেড 400কে লৈছিলোঁ টিকেট। তো মোৰ 4জনৰ কাৰণে 400। আৰু এটা কথা গুৰুত্বপূৰ্ণ সহকাৰে আপোনালোকে জনাটো উচিত, 5 বছৰ তলৰ বাচ্চাসকলৰ কাৰণে টিকেট বিনামূলীয়া, তাৰ কোনো পইচা নালাগে। তো 4300 টকা ডিভাইডেড কৰি দিম মই। ডিভাইডেড 4জন শ্বেয়াৰিঙত যায় 1075 টকা আপোনালোকে সুন্দৰভাৱে সেই দিনটো অতিবাহিত কৰিব। এণ্টায়াৰ ৰাতিলৈকে একেবাৰে শেষৰ কাৰ্যসূচীলৈকে আমাৰ পৰিয়ালটো মুঠ খৰচা হৈছিলে 7100 টকা। তাৰমানে পেট্ৰলত 2500 টকা, ডিজেলত 1400 টকা, হোটেলত থকা 2000 টকা আৰু 1200 টকা সন্ধিয়াৰ অৰ্কিড পাৰ্কৰ যিটো শ্ব' তাৰ কাৰণে 1200 টকা, মুঠ 7100 টকা। ইয়াৰ ভিতৰত যদি আপুনি 4টা বজাত ডিভাইড কৰি লয়, আপুনি 4জনীয়া যদি মানুহৰ লগৰ সমনীয়াৰ লগত যায়, তেতিয়াহ'লে আপোনাৰ প্ৰথম দিনাখনৰ খৰচা পৰিব 1775 টকা। আৰু 1775 টকা পৰিবহে পৰিব 7100 এটা পৰিয়ালত, আৰু এজনৰ 1775। 1775 যদি মই আপোনালোকৰ ইয়াত যোগ কৰি দিওঁ, 1775 প্লাছ
850 তাৰমানে 212 টকা এটা যোগ কৰি লওক আপোনালোকে ৰাতি খানাটোৰ কাৰণে কাজিৰঙা ৰিজৰ্টছতে আমি খানাটো খাইছিলোঁ 850 টকা 4জনৰ মাজত যদি ডিভাইডেশ্যন কৰে 212 টকা মানে অলমষ্ট আপোনাৰ এপ্ৰক্সিমেট 2000 ৰুপিছত আপোনাৰ সম্পূৰ্ণখিনি প্ৰথম দিনাখনৰ কাৰ্যসূচীটো ক্লিয়াৰ হৈ যায় অল ক্লিয়াৰ ভিডিঅ'ত আপোনালোকক সুন্দৰভাৱে ক'লোঁ 2000 টকা আপোনাৰ অল ক্লিয়াৰ তো দ্বিতীয় দিনাখনৰ কাৰ্যসূচীত যদি মই আপোনালোকক ক'বলৈ যাওঁ ৰাতিপুৱাই আৰ্লি মৰ্ণিঙত আমি জীপ চাফাৰী ল'লোঁ জীপ চাফাৰীত ল'লে আমাৰ 2100 টকা জীপখনৰ ভাড়া গোটেই এণ্টায়াৰ কাজিৰঙাৰ ভিতৰৰ হেৰিটেজ ছাইটটোৰ ভাড়া 2100 টকা ল'ম প্লাছ টিকেট কাটিবলগীয়া হয় হেৰিটেজ ছাইটটো আপুনি যাবৰ কাৰণে তাত ল'লে আমাৰ গোটেই পৰিয়ালটোৰ কাৰণে 920 টকা তাৰমানে অলমষ্ট আপুনি ক'ব পাৰে 3020 টকা আমাৰ খৰচ হ'ল ইয়াতে যদি শ্বেয়াৰিং বেচিছত যায় 755 টকাত আপোনাৰ গোটেই মানে এণ্টায়াৰ কাজিৰঙা হেৰিটেজ ছাইটটো ট্ৰিপটো ছাইট চিনটো ক্লিয়াৰ হৈ যাব 755 টকা আৰু ইয়াৰ লগতে আপোনালোকে 100 টকাৰ ব্ৰেকফাষ্ট ধৰি লওক আমিও 100 টকাৰ ব্ৰেকফাষ্ট ধৰিছিলোঁ ব্ৰেড খাইছিলোঁ বাটাৰ ব্ৰেড জাম লগতে এটা বইল আণ্ডা তো আৰু লগত এটা চাহ আমি সেই 100 টকা মানৰ ভিতৰতে আমি আমাৰ ব্ৰেকফাষ্টটো কৰিছিলোঁ তাৰপিছত এলিফেণ্ট চাফাৰী বা জীপ চাফাৰী যিটো কৰিলে আপোনালোকে সেই শেষ কৰাৰ পিছতে আমি আকৌ হোটেললৈ দুপৰীয়া গুচি আহিম হোটেললৈ গুচি অহাৰ পিছত আমি হোটেলত একো দিবলগীয়া হোৱা নাই আমি 12টা বজাত চেক আউট কৰি দিলোঁ গাড়ীত বস্তু বাহিনী লুট কৰিলোঁ লুট কৰি আমি গ'লোঁ আকৌ অৰ্কিড পাৰ্কলৈ যিহেতু আপোনালোকৰ অৰ্কিড পাৰ্কৰ ভিডিঅ'খিনি সম্পূৰ্ণৰূপে দেখাই আছোঁ আৰু অলৰেডি ওপৰৰ আই বুটামত আপোনালোকে চাব অৰ্কিড পাৰ্কৰ গোটেই ভিডিঅ'খিনি ইয়াত দি থোৱা আছে আপোনালোকে ইয়াত চাব এপিনো আছে আপোনালোকে চাই ল'ব ধুনীয়াকৈ তো গতিকে লৈ আই বুটামত অলৰেডি ভিডিঅ'খিনিটো আপুনি পাইছেই তো অৰ্কিড পাৰ্কত সোমোৱাওঁতে এনেই নৰ্মেল যদি আপুনি অৰ্কিড পাৰ্কত যায় আপোনাৰ পাৰ হেড টিকেট 100 টকা 100 টকাৰ ভিতৰতে টিকেটটো কাটি পাৰ হেড আপোনালোকে অৰ্কিড পাৰ্কলৈ সোমালে দিনটো পিছফালে চাবলৈ কিনো প্ৰকৃততে এই অৰ্কিড পাৰ্ক এই গোটেই বস্তুখিনি চাবৰ কাৰণে 100 টকা পইচা দি আপুনি সম্পূৰ্ণৰূপে চাব পাৰিব 100 টকা দিয়াৰ লগে লগেই তাত গৈ আপুনি চোৱা চিতা কৰিলে প্ৰায় 2টামান 2:30মান বজাত আপোনাৰ ভোক লাগিল অৰ্কিড পাৰ্কৰ ভিতৰতে অৰ্কিড ৰেষ্টুৰেণ্টখন আছে সুন্দৰভাৱে 30টা 40টামান আইটেমেৰে আপুনি দুপৰীয়া আহাৰ ভাগ গ্ৰহণ কৰিব পাৰিব আহাৰ ভাগত আমাৰ লৈছিলে 1400 টকা 4 প্লেটত 1400 টকা 4 প্লেটত সৰু ল'ৰাৰ কাৰণে মই প্লেট লোৱা নাই আমাৰ প্লেটৰ পৰাই ল'ৰাটো বাচ্চাটো খোৱা নাই তো ইয়াত যদি মই 4জনৰ মাজত ডিভাইড কৰি দিওঁ 350 টকাকৈ আপোনাৰ মানে প্ৰতিজনৰ খৰচ হৈছে তাৰমানে আল্টিমেটলি 350 প্লাছ আপোনাৰ 100 টিকেটত 360 টকা 350 প্লাছ 100 450 টকাত এণ্টায়াৰ আপোনাৰ অৰ্কিড পাৰ্কৰ ভিতৰখিনি কাম খতম ডেট মিনছ আগৰ দিনাখন আপোনাৰ 2000 আৰু প্লাছ 450 তাৰমানে 2400 এণ্টায়াৰ 2500 টকাত আপোনাৰ গোটেই কাজিৰঙা ট্ৰিপটো খতম হৈ গৈছে নহয়নে বাৰু তো নিজৰ যদি আৰু কিবা কিবি আপোনালোকে এক্সট্ৰাকৈ ক্ৰয় কৰিব বিচাৰিছে সেইটো বাজেটৰ বাহিৰত কাৰণ সেইটো আপোনাৰ নিজৰ বজাৰ সময় হ'ব ময়ো তেনেকৈ বহুত কিছুমান বস্তু ল'লোঁ তো সেইখিনি সম্পূৰ্ণ মই খৰচাখিনি ৰাইজৰ আগত ব্যক্ত কৰিব নিবিচাৰোঁ কাৰণ কোনোবাই ল'ব পাৰে কোনোবাই নল'ব পাৰে সেইটো ব্যক্তিগত বস্তু তো গতিকে লৈ 2500 টকাৰ পৰা প্লাছ 2000 টকা আপুনি কাজিৰঙাৰ পৰা যেতিয়া ঘৰলৈ বেক হ'ব পূজা আহিব আমাৰ ডিব্ৰুগড় তিনিচুকীয়াখনলৈ ৰাতি খানা কথাটো আছে ৰাতি খানা খালোঁ আমি 1000 4টা মানুহে নান লৈছিলোঁ আপোনাৰ বাটাৰ চিকেন এটা লৈছিলোঁ তাৰপিছত টাৰ্কা লৈছিলোঁ 1000 ৰুপিজ পৰিছিলে তাৰমানে 4জনৰ ভিতৰত যদি আপোনালোকে ডিভাইড কৰে 250 টকা ডেট মিনছ 4500 প্লাছ 250 টকা মানে 4500 টকাৰ ভিতৰত মানে আপোনালোকৰ এপ্ৰক্সিমেট মানি লওক টকা 5000 হ'লে সুন্দৰভাৱে এজন মানুহে এক ৰাতি তাত হোটেলত থাকি ৰিজৰ্টছত থাকি আপোনালোকে এণ্টায়াৰ কাজিৰঙা ট্ৰিপটো কৰিব পাৰিব আৰু লগতে আপোনালোকক জনাই থওঁ এতিয়া হোটেলৰ কথাটো যদি কওঁ ৰিজৰ্টছৰ কথা আপোনালোকে কম দামতো ৰিজৰ্ট পাব 800 টকীয়া ৰুমো আছে আপোনাৰ 700 টকীয়া ৰুমো আছে 1100 টকীয়া ৰুম আছে 5000 টকীয়া ৰুম আছে 6000 টকীয়া ৰুম আছে 4000 টকীয়া ৰুম আছে আপোনালোকৰ নিজৰ কেপাবিলিটিটো বা আপোনালোকৰ যিটো
মনৰ পৰা বিচৰা আপোনালোকে কি ধৰণে থাকিব বিচাৰে, লাক্সাৰীটো লাগেনে বা আপোনালোকৰ ইকনমি লাগে, সেই বস্তুটো আপোনালোকে নিজে ডিচাইড কৰিব। মই এটা ইকনমিক বাজেট আপোনালোকৰ আগত আগবঢ়ালোঁ আৰু আশা কৰিম 5,000 টকাত গোটেই কাজিৰঙা ট্ৰিপটো সুন্দৰভাৱে 4জনৰ মাজত যদি ডিভাইডেশ্যন কৰে ঘূৰি আহিব পাৰিব। আৰু 10,000 টকাৰ ভিতৰত হ'লে এটা পৰিয়াল সুন্দৰভাৱে একদম চকুমুদি আপোনালোকে কৰি আহিব পাৰিব ট্ৰিপটো, যদিহে গাড়ী লৈ যায়। যদি গাড়ী লৈ নাযায়, নাইট চুপাৰত যায়, তেতিয়াহ'লে আপোনাৰ বাজেটটো আৰু কমি আহিব। মই যিহেতু পাৰ্চনেল গাড়ী লৈ গৈছিলোঁ, মই গাড়ী লৈ যোৱাৰ কাৰণে গোটেই সবিশেষ আপোনালোকক খৰচাখিনি আগবঢ়ালোঁ। তো আশা কৰিম এটা ইনফৰ্মেশ্যন মেছেজ আছিলে, আপোনালোকৰ কাৰণে এটা ইনফৰ্মেটিভ ভিডিঅ' হৈছে। গম পাইছে ক'ত কি খৰচা হৈছে, কেনেকুৱা ধৰণৰ কি কথা। তো এই বস্তুখিনি আপোনালোকে সুন্দৰভাৱে চাব ভিডিঅ'টো আৰু আগলৈ প্ৰেৰণ কৰি দিব, খুব শ্বেয়াৰ কৰিব। শ্বেয়াৰ কৰিলে বিভিন্নজনে চাবলৈ পাব আৰু লাইক এটা কৰিব। ইমান কষ্টৰ ভিডিঅ'বিলাক আপোনালোকৰ কাৰণে শ্বুট কৰোঁ, লাইক এটাটো বন্ধা আহে না, তো লাইক এটা কৰিব সুন্দৰভাৱে। আজি এই টপিকটো ইমানতে সমাপ্ত কৰিছোঁ মই। অনাগত এটা নতুন ভিডিঅ'ৰ কাৰণে অপেক্ষা কৰক, আহি আছে ভাল ভিডিঅ' আৰু সুন্দৰভাৱে। তেতিয়ালৈকে বন্দে মাতৰম।